গুৱাহাটীৰ এজনো মানুহ বাচি নাথাকিব, সকলো মৰিব। জনতাৰ কথা নাভাবি ঘোঁৰাঘাঁহ কটাত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজৰ প্ৰাণ বচাবলৈ গুৱাহাটীবাসীয়ে লাইফ জেকেট পিন্ধিব লাগিব অথবা হিমন্তৰ ফ্লাইঅভাৰত উঠিব লাগিব। অসম বিধানসভাত চলি আছে অধিৱেশন। প্ৰত্যেকবাৰে অধিৱেশনত ন ৰূপ ধাৰণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো ট্ৰেণ্ডত পৰিণত হৈছে বিধায়ক অখিল গগৈৰ। এইবাৰ অধিৱেশনত এক ব্যতিক্ৰমী ৰূপ ল'লে বিধায়ক অখিল গগৈয়ে। লাইফ জেকেট পিন্ধি বিধানসভাত অখিল গগৈ। সাংবাদিকে অখিল গগৈক লাইফ জেকেট পৰিধান কৰাৰ ৰহস্য সোধাত বিধায়ক অখিল গগৈয়ে কয় যে গুৱাহাটী মহানগৰীত যিকোনো মুহূৰ্ততে মানুহ মৰিব পাৰে, সেইবাবে মই লাইফ জেকেট পিন্ধি আছোঁ। গুৱাহাটী মহানগৰত যিকোনো সময়তে মানুহ মৰিব পাৰে, সেইকাৰণে মই লাইফ জেকেট পিন্ধি আহিছোঁ। লাইফ জেকেট সকলো মই গুৱাহাটী মহানগৰৰ মানুহক এতিয়া অনুৰোধ কৰোঁ যে বেলেগ উপায় নাই আৰু বানপানী খোৱাৰ লগে লগে হিমন্ত বিশ্ব বনোৱা অভাৰব্ৰিজখনত উঠি দিয়ক, নহ'লে লাইফ জেকেট এটা পিন্ধি লওক। 1 ঘণ্টা নালাগে, 3 মিনিট সেইদিনা বৰষুণ দিছে। আমাৰ 3 মিনিট বৰষুণ দিওঁতে আমাৰ চানমাৰী কলনীত গোটেই বৰষুণ বানপানী। 3 মিনিট বৰষুণ দিওঁতে। গতিকে অসমৰ গুৱাহাটী মহানগৰৰ অৱস্থা কি পৰ্যায় পাইছেগৈ? অথচ তেওঁলোকে 16 চনতে কৈছিলে যে 6 মাহৰ ভিতৰত গুৱাহাটী মহানগৰ বানপানী শেষ কৰি দিম। এতিয়া 6 মাহ বাদ দিয়ক, 11 বছৰ ঘোঁৰাৰ ঘাঁচ কাটি আছে হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰাৰ ঘাঁচ কাটি আছে এতিয়া। ইয়াৰ লগতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে বানপানী আহিলেই গুৱাহাটীৰ মানুহ হিমন্তই বনোৱা ফ্লাইঅভাৰত উঠক, নহ'লে লাইফ জেকেট পিন্ধক। 3 মিনিট বৰষুণ দিওঁতে বানত পৰিছে চানমাৰী কলনী। 2016 চনতেই বিজেপিয়ে কৈছিল 6 মাহৰ ভিতৰত আমি গুৱাহাটী বানমুক্ত কৰিম। 6 মাহ নালাগে, 11 বছৰে ঘোঁৰাঘাঁহ কাটি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। গতিকে গুৱাহাটীৰ প্ৰত্যেকগৰাকী মানুহেই লাইফ জেকেট পিন্ধিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। 11 বছৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰিলে, সেইকাৰণে মই গুৱাহাটী মহানগৰৰ মানুহক সকলোকে লাইফ জেকেট পিন্ধিবলৈ অনুৰোধ জনাইছোঁ। লাইফ জেকেটটো লগত লৈ ফুৰিব দেই আপোনালোকে সকলোৱে, সাংবাদিকসকলে লৈ ফুৰিব। মোৰ শিৱসাগৰ আটাইতকৈ হিষ্টৰিক নগৰ অসমৰ, সেই হিষ্টৰিক নগৰখনত এজাক বৰষুণ হ'লে এতিয়া কৃত্ৰিম বানপানী হয়। মই 5খন মেম'ৰেণ্ডাম দিলোঁ হিমন্ত বিশ্ব শৰ্মাক, বোলো আপুনি মোৰ শিৱসাগৰখনক ৰক্ষা কৰক, কিন্তু তেওঁ কোনো কাণ সাৰ নাই। সেইকাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অন্য এটা বিষয় উঠিছে, বহু ঠাইত পেট্ৰলত যি ইথানল মিহলি হোৱাৰ বাবে বহু গাড়ী বিকল হোৱাৰ বাবে অভিযোগ উত্থাপিত হৈছে। বিজেপিয়ে পেট্ৰলৰ লগত ইথানল মিহল কৰি সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ সকলো গাড়ী ধ্বংস কৰি দিব খুজিছে। গতিকে ইয়াৰ সকলোৱে প্ৰতিবাদ কৰিব লাগে। আমাক পেট্ৰল মানে পেট্ৰল লাগে, যি পইচা দি আছোঁ দিয়ে আছোঁ। গতিকে পেট্ৰলত ইথানল মিহলন কৰিলে কেতিয়াও নহ'ব। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ উন্নয়নৰ নামত 11 বছৰে ঘোঁৰাঘাঁহ কাটিলে নেকি বিজেপিয়ে? কেতিয়া বানমুক্ত হ'ব গুৱাহাটী, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।